নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোকক মাঘ বিহুৰ শুভেচ্ছা জনালোঁ আৰু লগতে যাতে আপোনালোকৰ দিনকাল সকলোৰে ভালে হয় তাৰে কামনাৰে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। তো আজি আপোনালোকক জনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰীয়ে কৰা কেইটামান বৃহৎ ঘোষণা। তো আপোনালোকৰ বাবে বিহুৰ পিছতে আহি আছে বহুত ভাল খবৰ। তো বিহুৰ পিছতে আপোনালোকে লাভ কৰিব কেইবাটাও আঁচনি। তো কি আঁচনি লাভ কৰিব আজি মই এই ভিডিঅ'ত জনাম। তো গতিকে আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল কুটলাক আছাম। তো গাইজ প্ৰথমতে আপোনালোকক দিব ওলাইছোঁ এটা গুৰুত্বপূৰ্ণ ঘোষণা, যিহেতু মুখ্যমন্ত্ৰী ঘোষণা কৰিছে। তো মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব ৰেচন কাৰ্ড। যদি আপোনাৰ ৰেচন কাৰ্ড লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকৰ বাবে ৰেচন কাৰ্ড আহিছে। তো ৰেচন কাৰ্ড আপুনি লাভ কৰিব 16 জানুৱাৰীৰ পৰা দিয়া হ'ব প্ৰত্যেকখন জিলাতে ৰেচন কাৰ্ড। তো 16 জানুৱাৰীত দিয়া হ'ব বা 17 জানুৱাৰীতো দিয়া হ'ব। আপোনালোকে ৰেচন কাৰ্ড কেনেকৈ লাভ কৰিব, আপোনাৰ গাঁৱত বা অঞ্চলত আপোনালোকৰ মন্ত্ৰী যাব, মন্ত্ৰী গৈ আপোনালোকক সেই সভা অনুষ্ঠিত কৰি আপোনালোকক হাতে হাতে ৰেচন কাৰ্ড দিম বুলি কৈছে। তো কোনজন মন্ত্ৰী ক'ত কেনেকৈ আপোনালোকক দিব সকলোখিনি তথ্য আপোনালোকক জনাম। তো গতিকে আপোনালোকে ভিডিঅ'টো অকণ স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আপোনালোকক মই এটা নটিফিকেশ্যন দেখুৱাব খুজিছোঁ। এই নটিফিকেশ্যনটো আপোনালোকে চাই ল'ব, ইয়াত কি লিখা আছে, ঠিক আছে। গাইজ আপোনালোকক ইয়াত স্ক্ৰীণত দেখুৱাইছোঁ, আপোনালোকে স্ক্ৰীণত লক্ষ্য কৰিব। ইয়াত যিহেতু দিয়া হৈছে আপোনালোকৰ ৰেচন কাৰ্ডৰ যিটো কেবিনেট হৈ গৈছে, মানে যিহেতু আছাম কেবিনেট হৈ গৈছে, এজ পাৰ ডিচিশ্যন অফ আছাম কেবিনেট ডিষ্ট্ৰিবিউশ্যন অফ নিউ ৰেচন কাৰ্ড। যিবিলাক নতুন ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডসমূহ দিয়া হ'ব। আপোনালোকক কেতিয়াৰ পৰা দিয়া হ'ব, ইয়াত ডেট ধৰি দিয়া হৈছে 16ৰ পৰা 25 জানুৱাৰী, মানে 16ৰ পৰা 25 জানুৱাৰী আপোনালোকে ৰেচন কাৰ্ডসমূহ লাভ কৰিব। তো ৰেচন কাৰ্ডসমূহ আপোনালোকে কোন কোন ডিষ্ট্ৰিক্টত কেনেকৈ লাভ কৰিব ইয়াত গোটেই ডিটেইলছ দিয়া আছে। তো নম্বৰ 1 গোসাইগাঁও, ইয়াত কিমান দিয়া আছে আপোনাৰ 14,393টা। তাৰপিছত আপোনাৰ 38,199টা। কোনে প্ৰদান কৰিব, ইয়াত শ্ৰী প্ৰমোদ বড়ো। য'ত BTAD এলেকা আছে তাতে প্ৰমোদ বড়ো নাম দিয়া আছে। ইয়াত BTAD যিহেতু গোসাইগাঁও এৰিয়া হয়। আৰু আমাৰ যদি আপোনালোকে অসমৰ যিহেতু আপোনাৰ কামৰূপ জিলা বা আপুনি নিজৰ ডিষ্ট্ৰিক্টত যদি চাব বিচাৰে, তো ইয়াত গোটেইকেইখন ডিষ্ট্ৰিক্টে দিয়া আছে। যদি আপুনি ইয়াত কামৰূপ ডিষ্ট্ৰিক্ট চায়, তো কামৰূপ, নলবাৰী গোটেই ডিষ্ট্ৰিক্টত দিয়া আছে। আপুনি ক'ত আপোনালোকৰ কোনটো মন্ত্ৰীয়ে আপোনালোকক এই ৰেচন কাৰ্ড মানে দিব, ইয়াত গোটেইখিনি দিয়া আছে, আপোনালোকে চাব পাৰে, ঠিক আছে। তো ইয়াত ৰেচন কাৰ্ড কোনে কোনে দিব আপোনালোকক। তো ইয়াত আপোনালোকে যদি চাই কমলপুৰ আপোনাৰ কোন মন্ত্ৰীয়ে দিব, ইয়াত লিখা আছে শ্ৰী জয়ন্ত মল্ল বৰুৱা। যিহেতু জয়ন্ত মল্ল বৰুৱা ছাৰে আপোনালোকক দিব। আৰু ইফালে আপোনাৰ ৰঙিয়া আছে, ৰঙিয়া কোনে দিব, ৰঙিয়াও আপোনাৰ শ্ৰী জয়ন্ত মল্ল বৰুৱা ছাৰেই দিব। তো গোটেইখিনি ইয়াত আছে, আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টখিনি ইয়াত পাই যাব। আপোনাৰ কি ডিষ্ট্ৰিক্ট লাগে গোটেই আছে। যোৰহাট আছে, মাজুলী আছে, নাজিৰা আছে, বোকাজান আছে, তাৰপিছত আপোনাৰ শিলচৰ আছে। অসমৰ যিমান ডিষ্ট্ৰিক্ট আছে সকলোখিনি ডিষ্ট্ৰিক্ট ইয়াত দিয়া হৈছে। আৰু কোন কোন মন্ত্ৰীয়ে আপোনালোকক এই ৰেচন কাৰ্ড বিতৰণ কৰিব সকলোখিনি তথ্য ইয়াত লিখা আছে। আৰু কেইটা বজাৰ পৰা ৰেচন কাৰ্ড আপোনালোকে লাভ কৰিব, কোনটো ডেটত লাভ কৰিব, গোটেইখিনি দিয়া আছে। তো এতিয়া যদি আপোনালোকে ইয়াত চাবলৈ যায়, আপোনালোকক মই এটা দেখুৱাই দিছোঁ। ইয়াত যদি ইয়াত আপোনালোকে ধৰক বজালী ডিষ্ট্ৰিক্টৰ চাই, বজালী ডিষ্ট্ৰিক্টৰ 5,752টা যিহেতু আপোনাৰ ৰেচন কাৰ্ড মানে লাভ কৰিব ফেমিলিয়ে। তো ইয়াত বেনিফিচাৰিজ কিমান আছে, 18,486টা। 18,486টা আপোনাৰ বেনিফিচাৰী আছে। আৰু ইয়াত আপোনালোকক কোনে বিতৰণ কৰিব, শ্ৰীমতী নন্দিতা গৰিছা মিনিষ্টাৰ আপোনালোকক দিব। 16 তাৰিখৰ পৰা দিব, 16 তাৰিখে দিব 3টা PM, মানে 3 বজাত লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড মানে আপোনালোকক বিতৰণ সভা অনুষ্ঠিত কৰা হ'ব। সেই সভাত আপোনালোকক মিনিষ্টাৰ আহি আপোনালোকক ৰেচন কাৰ্ডসমূহ বিতৰণ কৰিব। তো ইয়াত আপোনালোকৰ টোটেল বেনিফিচাৰিজ আপোনাৰ ইয়াত কিমান দিয়া হৈছে, টোটেল বেনিফিচাৰিজ ইয়াত আপোনালোকৰ সংখ্যা কিমান আছে ইয়াত লিখি দিয়া হৈছে। নিউ বেনিফিচাৰিজ 42,85,745। আৰু নিউ ৰেচন কাৰ্ড আছে 73,489। তো গাইজ আপোনালোকে দেখা পালে, যিহেতু আপোনালোকক মই দেখুৱালোঁ, সেই যিখন আপোনালোকক নটিফিকেশ্যন দিয়া হৈছিলে মানে সেইখনত লিখা আছে আপোনালোকক যিহেতু ৰেচন কাৰ্ড লাভ কৰিব 16 তাৰিখৰ পৰা আপোনালোকে 21 তাৰিখলৈকে ৰেচন কাৰ্ড লাভ কৰিব। তো তাৰপিছত আপোনালোকক যিহেতু আপোনালোকক
আপোনালোকৰ গাঁও অঞ্চলত গৈ মন্ত্ৰী গৈ আপোনালোকক নিজ হাতেৰে আপোনালোকক যিহেতু কৈছে যে আপোনালোকক ৰেচন কাৰ্ড দিয়া হ'ব। তো গাইজ আপোনালোকে যিহেতু নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব, তো আপোনালোকৰ বাবে খুবেই ভাল খবৰ। তো অতি সোনকালে আপোনালোকে ৰেচন কাৰ্ড লাভ কৰিবলৈ গৈ আছে। তো প্ৰথমতে আপোনালোকে আপোনাৰ নামটো আছেনে নাই আপোনালোকে এবাৰ চেক কৰি চাব। আপোনাৰ লিষ্টত যদি নামটো আহিছে তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব ৰেচন কাৰ্ড। নেক্সট আপোনালোকক যিটো জনাব বিচাৰিছোঁ, PM কিষাণৰ যিবিলাক কৃষক আছে সেই কৃষকসকলে লাভ কৰিব PM কিষাণৰ কিস্তি 16 নং কিস্তি। তো 16 নং কিস্তি কেতিয়া লাভ কৰিব? তো আপোনালোকে অতি শীঘ্ৰে আপোনালোকে 16 নং কিস্তি লাভ কৰিব। যিহেতু তাৰ আগতে আপোনালোকে কৰিব লাগিব এই 3টা কাম। যদি কৰা নাই আপোনালোকে সোনকালে কৰি লওক। আপোনাৰ যিহেতু এতিয়া 15 তাৰিখ, আজি 15 তাৰিখ, আজি যিহেতু লাষ্ট ডেট, তো আপোনাৰ গাঁৱত যদি সভা হৈ আছে তেতিয়াহ'লে সেই সভাৰ জৰিয়তে আপোনালোকে আপোনাৰ PM কিষাণৰ যিবিলাক আপুনি কিস্তি পোৱা নাছিলে সেই কিস্তিৰ বিষয়ে আপোনালোকে জানিব পাৰিব। আৰু আপোনালোকে আপোনাৰ যিবিলাক পেণ্ডিং কাম যিবিলাক হোৱা নাই, ধৰক EKYC যদি হোৱা নাই বা লেণ্ড চিডিং যদি হোৱা নাই, তেতিয়াহ'লে আপুনি এই কামসমূহ আপোনালোকে কৰি লওক। তেতিয়াহে আপুনি লাভ কৰিব 16 নং কিস্তি। আৰু তাৰ আগতে আপোনালোকে 16 নং কিস্তি যদি লাভ কৰিব বিচাৰিছে আপুনি এইখিনি কাম কৰিব লাগিব। আপোনাৰ যিবিলাক পেণ্ডিং হৈ আছে KYC হওক, লেণ্ড চিডিং হওক, তো এই কামখিনি আপোনালোকে 31 জানুৱাৰী আপোনালোকে 31 জানুৱাৰীৰ ভিতৰত কৰিব লাগিব। 31 জানুৱাৰীৰ ভিতৰত যদি কৰি লয় তেতিয়াহ'লে নেক্সট আপোনালোকে 16 নং কিস্তি ফেব্ৰুৱাৰীত লাভ কৰিব পাৰিব। যিহেতু ফেব্ৰুৱাৰী মাহতে দিয়া হ'ব 16 নং কিস্তিৰ পইচা, তো বহুতো কৃষকে লাখ লাখ কৃষকৰ একাউণ্টত সোমাব 2000 টকা। তো অতি সোনকালে আপোনালোকে KYC আপডেট কৰক, নিশ্চয় আপুনি লাভ কৰিব PM কিষাণ কিস্তি। যিহেতু চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে PM কিষাণৰ ধন বৃদ্ধি কৰা হ'ব। তো বছৰি আপোনালোকে আগতে যিহেতু 6000 টকা আপুনি পাইছিলে, এবাৰ আপোনালোকে যিহেতু লাভ কৰিব 9000 টকাকৈ। তো তাৰ কাৰণে আপোনালোকে কৰিব লাগিব কি, এই কাম আপোনালোকৰ KYC আপডেট। যদি আপোনাৰ EKYC হোৱা নাই তেতিয়াহ'লে আপুনি ৱেবছাইটত গৈও আপুনি কৰিব পাৰে, নতুবা আপুনি আপোনাৰ কৃষি কাৰ্যালয়ৰ লগত যোগাযোগ কৰি লওক। আপোনালোকে কেনেকৈ কৰিব লাগে তেখেতসকলে আপোনালোকক কৈ দিব কেনেকৈ কৰিব লাগে। তো তেনেকৈ আপোনালোকে কৰি লওক। আৰু যদি আপোনাৰ আধাৰ কাৰ্ডখন যদি আধাৰৰ লগত যদি আপোনাৰ মোবাইল নম্বৰটো যদি আপডেট নাই তেতিয়াহ'লে আপুনি আপডেট কৰিব লাগিব। আপোনাৰ আধাৰৰ যিটো মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো OTP আহিলেহে আপুনি KYC কৰিব পাৰিব। যদি আপোনাৰ আধাৰত OTP নাহে তেতিয়াহ'লে আপুনি KYC কৰিব নোৱাৰে। তো আপুনি প্ৰথমতে আধাৰ কাৰ্ডখন আপোনালোকে আপডেট কৰাওক। যদি আপোনাৰ আধাৰ কাৰ্ডখন আপডেট কৰাই তেতিয়াহ'লে নিশ্চয় আপোনালোকে KYC কৰিব পাৰিব। আৰু লগতে আপুনি লেণ্ড ছেডিংটো এবাৰ কৰি ল'ব, কিয়নো লেণ্ড ছেডিং যদি আপুনি আগতে দিছিলে আপোনাৰ মাটিৰ ডিটেইলছ, তেতিয়াহ'লে নতুনকৈ আকৌ এবাৰ আপোনালোকে মাটিৰ ডিটেইলছ দিব লাগিব, দিলেহে আপোনাৰ লেণ্ড ছেডিং য়েছ হ'ব। তাৰপিছত আপোনালোকে চাব আপোনাৰ যিটো PM কিষাণ 16 ইনষ্টলমেণ্ট আছে সেই 16 ইনষ্টলমেণ্ট লাভ কৰিব পাৰিব। আৰু আপোনালোকক ক'ব খুজিছোঁ যিবিলাকে 15 নং কিস্তি লাভ কৰিছে এবাৰ কিন্তু 16 নং কিস্তি লাভ নকৰে, কিয়নো আপোনালোকৰ যদি EKYC বা আপোনাৰ যদি লেণ্ড ছেডিং বা আপোনাৰ যদি FTO প্ৰচেছ নহৈ থাকে তেতিয়াহ'লে আপুনি কিস্তি লাভ নকৰে। তাৰ আগতে আপোনাৰ একাউণ্টটো এবাৰ নামৰ ষ্টেটাছত গৈ আপুনি ষ্টেটাছটো চেক কৰি চাব। যদি আপোনাৰ ষ্টেটাছটো ঠিকে আছে, আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছটো যদি গোটেইখিনি বস্তু অ'কে হৈ আছে তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব পাৰিব PM কিষাণ কিস্তি। যদি আপোনাৰ ষ্টেটাছ ন' আহি আছে, KYC ন' বা লেণ্ড ছেডিং ন' বা আধাৰ ছেডিং ন' যদি তেনেকুৱা হৈ আছে তেতিয়াহ'লে আপুনি লাভ নকৰে PM কিষাণ কিস্তি। তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো নেক্সট আপোনালোকক যিটো জনাব বিচাৰিছোঁ যে অৰুণোদয় আঁচনি বহুতো মহিলাই লাভ কৰা নাই এতিয়াও অৰুণোদয় কিস্তি। যদি আপুনি অৰুণোদয় কিস্তি লাভ কৰা নাই তেতিয়াহ'লে আপুনি যাব লাগিব আপুনি পঞ্চায়ত বা মহকুমা অফিচত। আপুনি মহকুমা অফিচত এবাৰ গৈ আপোনাৰ যিখিনি ডকুমেণ্ট দিব লগা আছিলে, আপোনাৰ আগতে দিছিলে, আপুনি যেতিয়া দলিল চহী কৰিছিলে বা আপুনি যেতিয়া ডকুমেণ্ট জমা দিছিলে সেই ডকুমেণ্টখিনি আপোনালোকে নথিপত্ৰসমূহ আপুনি আকৌ এবাৰ লৈ যাব, আপুনি আপডেট কৰাওক, ভেৰিফাই কৰাই লওক। যদি আপোনাৰ ভেৰিফাই হোৱা নাই তেতিয়াহ'লে আপুনি লাভ নকৰে অৰুণোদয় কিস্তি। তো অৰুণোদয় কিস্তি বহুতো হিতাধিকাৰী নাম কৰ্তন কৰা হৈছে। যিসকল মহিলাই আগতে আপুনি আপোনাৰ ঘৰত যদি 4জন বা 5জন যদি মেম্বাৰ থাকে তেনে ক্ষেত্ৰত আপোনাৰ নাম কৰ্তন হ'ব পাৰে, বা আপুনি যদি 4 লাখতকৈ যদি বেছিকৈ ইনকাম কৰে তেনেহ'লেও আপোনাৰ নামটো কৰ্তন হ'ব পাৰে। তো তাৰ আগতে আপোনাৰ ভেৰিফাই কৰক, আপোনাৰ ডকুমেণ্টখিনি আপুনি অফিচত লৈ যাব। অফিচত গৈ আপোনাৰ যিটো বেনিফিচিয়াৰী নম্বৰ আছে সেই বেনিফিচিয়াৰী নম্বৰটো আপুনি লগত নিব নাপাহৰিব। সেই নম্বৰটো আপোনালোকে নিলে আপুনি গম পাব যে আপোনাৰ কি প্ৰব্লেম হৈ আছে। তো গাইজ এইখিনি কাম আপোনালোকে সোনকালে কৰক, যিহেতু আপোনালোকৰ হাতত কিছুদিন আৰু বেছিদিন সময় নাই। তো নেক্সট আপোনালোকক ক'লোঁ যে 10 জানুৱাৰীত বহুতো হিতাধিকাৰী নাপালে কিস্তি। তো তাৰ কাৰণে কি হ'ব পাৰে চাওক, আপোনাক কৈছিলে যিহেতু আপোনাৰ KYC আপোনাৰ আপডেট নহ'ব পাৰে বা আপোনাৰ PFMS ভেৰিফাই নহ'ব পাৰে। তো তেনেকুৱা ধৰণৰ বস্তুবিলাক প্ৰব্লেম দেখা দিয়ে। তো সেই বস্তুটো আপোনালোকে চেক কৰিব লাগিব। আপুনি ক'ত, আপুনি মহকুমা অফিচত গৈ চেক কৰিব লাগিব। আপোনাৰ যিহেতু অনলাইন ব্যৱস্থাটো নাই, যিহেতু অনলাইন আপোনালোকে চেক কৰিব নোৱাৰে আজিকালি, তো আপুনি মহকুমা অফিচত যাব, এবাৰ চেক কৰি ল'ব আপোনাৰ গোটেই ডিটেইলছটো ঠিকে আছেনে নাই, PFMS ভেৰিফাই আছেনে নাই, আপোনাৰ মোবাইল নম্বৰটো বেংকৰ লগত লিংক হৈ আছেনে নাই। তো সেই বস্তুখিনি যদি আপোনাৰ ঠিকে থাকে তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব পাৰিব অৰুণোদয় কিস্তি। আৰু যিসকল নতুন হিতাধিকাৰী অৰুণোদয় আঁচনিৰ বাবে এপ্লাই কৰিছিলে, তো অৰুণোদয় আঁচনি
আঁচনিৰ সেই পইচাবিলাক আপোনালোকে নেক্সট যেতিয়া ইনষ্টলমেণ্ট দিয়া হ'ব সেই পইচাটো আপোনালোকে লাভ কৰিব পাৰিব। আৰু বিধৱা মহিলাসকলে যিহেতু ধন বৃদ্ধি কৰি দিয়া হৈছে, আপোনালোকে সকলোৱে জানে 1250 টকাকৈ যিহেতু বিধৱা মহিলা লাভ কৰে। আৰু দীনদয়াল যিবিলাক দিব্যাংগ পেঞ্চন আপোনালোকে লাভ কৰিছিলে, আজিকালি আপোনালোকে অৰুণোদয় আঁচনিৰ নামত সেই পইচাটো দিয়া হয়। তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় অসম।